সুশাসন ভংগকাৰীৰ বিৰুদ্ধে বিজেপিয়ে ল'ব কঠোৰ ব্যৱস্থা। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কঠোৰ শব্দই পঞ্চায়ত নিৰ্বাচনৰ দিন চকু চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে নিৰ্বাচনী প্ৰচাৰ। টিহু বিধানসভা সমষ্টিৰ আটাইকেইটা জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত বিজেপি মিত্ৰজোঁটে দখলৰ বাবে উঠি পৰি লাগিছে স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। প্ৰাৰ্থিত্ব বঞ্চিতসকলক বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হকে নিৰ্বাচনী প্ৰচাৰত নাম কৰিবলৈ সোমবাৰে কঠোৰ নিৰ্দেশ দিয়ে চন্দ্ৰমোহন পাটোৱাৰীয়ে। অন্যথা অনুশাসন ভংগকাৰীৰ বিৰুদ্ধে দলে কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ব বুলিও সকিয়নি দিয়ে। ভাৰতীয় জনতা পাৰ্টীৰ 40 নম্বৰ টিহু বিধানসভা সমষ্টিৰ চামোতাৰ ৰূপকোঁৱৰ কলা পৰিষদৰ সভাগৃহত অনুষ্ঠিত বিশেষ সাংগঠনিক সভাত অংশ লৈ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সমষ্টিটোৰ আটাইকেইজন প্ৰাৰ্থীক ৰাইজৰ আগত চিনাকি কৰি দি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিপুল ভোটত জয়লাভ কৰিব বুলি ঘোষণা কৰে। নিৰ্বাচন সম্পৰ্কত পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত আমাৰ টিহু সমষ্টিৰ অন্তৰ্গত 4টা মণ্ডলৰ বুথৰ সভাপতিসকল আৰু আমাৰ যিখিনি মণ্ডলৰ সভাপতি আৰু কৰ্মকৰ্তাসকল আৰু আমাৰ যিসকল প্ৰাৰ্থী এইবাৰ আমাৰ পৰা মনোনীত হৈছে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী, গতিকে তেখেতসকলক সকলোকে মাতি এটা মত বিনিময় আমি কৰিলোঁ আৰু আগন্তুক দিনত আমি নিৰ্বাচন কেনেকৈ আমি জয়লাভ কৰিম তাৰ সেই সম্পৰ্কত আমি বিস্তৃতভাৱে আলোচনা কৰিলোঁ আৰু সেইমতে আমাৰ নিৰ্বাচন ইতিমধ্যে প্ৰচাৰ আমাৰ চলিছে। কিন্তু এনেকুৱা ৰাজহুৱাভাৱে আমি মিটিং আমি এটা নিৰ্দিষ্ট টাইম আমি ফিক্স কৰিছোঁ আৰু সেই টাইমৰ আৰু সেই দিনৰ পৰা এনেকুৱা ৰাজহুৱা মিটিঙৰ ব্যৱস্থা কৰা হ'ব। এতিয়া সকলো প্ৰাৰ্থীকে ঘৰে ঘৰে গৈ ৰাইজৰ আশীৰ্বাদ ল'বলৈ মানে কোৱা হৈছে আৰু প্ৰাৰ্থীসকল সেই হিচাপে প্ৰতিটো ঘৰে ঘৰে গৈ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছে। বহুত ঠাইত মানে কি হৈছে যে আমাৰ মানে প্ৰাৰ্থী এনেকুৱা হৈছে যে এইবাৰ প্ৰাৰ্থীৰ কোনো হেৰি নাই, মানে সদস্যৰ ক্ষেত্ৰত কোনো আমি দলীয় প্ৰাৰ্থী দিয়া নাই। ক'ৰবাত 3-4টাকৈ প্ৰাৰ্থী হৈছে, গতিকে তেওঁলোকৰ মাজত বুজাবুজি কৰি যদি এজন হৈছে এইটো ভাল কথা, যদি এজন হোৱা নাই নিৰ্বাচন হ'ব আৰু সেইটোৱে কথা। নাই মোৰ উপস্থিতিত মই আজিয়ে প্ৰথম নিৰ্বাচনত আহিছোঁ। মই বাকীকেইটা দিনটো মই বাহিৰে আছোঁ, গতিকে এইখিনি নিজে কৰি লৈছে তেওঁলোকে, মই কৰা নাই এইবিলাক। বিজেপিত আমি হেৰিত দিয়া নাই নহয়, আমি বিজেপিততো আমি গাঁও পঞ্চায়তৰ সদস্য, আমি বিজেপি কাউন্সিলৰত যিসকল একচুৱেলি বিজেপিৰ প্ৰাৰ্থী আমি টিকেট দিছোঁ তেওঁলোকক আমাৰ প্ৰাৰ্থী, আৰু যিসকলক টিকেট দিয়া নাই আৰু তেওঁলোকে যদি সঁচাকৈ বিজেপিৰ নীতি নিয়ম নামানি নিজাববীয়াকৈ যদি নিৰ্বাচন খেলিছে তেতিয়া দলে সেই ক্ষেত্ৰত ব্যৱস্থা ল'ব। সেইটো দলৰ ওপৰত নিৰ্ভৰ কৰিব। ফলাফল ভাল হ'ব। ৰাইজৰ মানে মতামত আমাৰ সপক্ষে আছে, বিজেপি আৰু মিত্ৰজোঁটৰ সপক্ষে আছে আৰু ফলাফল ভাল হ'ব। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।